হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটালৈ আহিলোঁ। আজি চিম্পুল পোলাও ৰেচিপি বনাব লৈছোঁ। চিম্পুল পোলাও। প্ৰথমে বাচমতি চাউলখিনি খুব ভালকৈ ধুই লৈছোঁ। আধা কেজিতকৈ বেছি ল'লোঁ বাচমতি চাউলখিনি খুব ভালদৰে এইদৰে ধুই লৈছোঁ খচি খচি। যিহেতু চাউলখিনি কিনা চাউলত মেডিচিন থাকে, সেইটো কাৰণে খুব ভালকৈ ধুই লৈছোঁ। এইদৰে এটা খচি ধোৱাৰ পিছত চাউলখিনি তিয়াই থৈ দিম। 45 মিনিটমান সময় তিয়াই থৈ দিম। এইদৰে তিয়াই থৈছোঁ। এতিয়া পানীখিনি পেলাই চেকি ল'লোঁ। হৈ গ'ল আৰু এতিয়া বনাব পাৰিম। এতিয়া পোলাও বনাবৰ কাৰণে কি লৈছোঁ চাওক: কাজু, খিচমিচ, লং, ইলাচি, ডালচেনি, জিৰা, নিমখ, চেনি, তেজপাত, কেঁচা জলকীয়া এটা। প্ৰথমে খিচমিচ আৰু কাজুখিনি ভাজি ল'লোঁ। এতিয়া বাকী থকা ঘিখিনিতে আকৌ ৰিফাইন দি দিলোঁ আৰু ডাঙৰ চামুচ 1 চামুচেৰে ঘি দি দিছোঁ। এতিয়া তেজপাত দিলোঁ, জিৰা, লং, ইলাচি, ডালচেনি। এইখিনি এতিয়া ভাজনটো উঠাৰ পিছত চাউলখিনি এতিয়া দি দিম। চাউল দি দিলোঁ। চাউলখিনি খুব ভালদৰে ভাজিব লাগিব। এতিয়া নিমখ দি দিছোঁ 1 চামুচ। জোখৰ মতে দিব লাগে, চাউলটো জোখৰ মতে নিমখটো দিব লাগে। এতিয়া ঢাকি দিছোঁ। চিমত দি দিছোঁ। গেছটো চিমত দি দিছোঁ, নহ'লে তলৰখন লাগি ধৰে। এইদৰে এতিয়া চাউলখিনি খুব ভালদৰে ভাজন উঠাই ল'ব লাগিব। এতিয়া কেঁচা জলকীয়াটো দি দিছোঁ। আকৌ ঢাকি দিছোঁ। ভাজনটো উঠিছেগৈ আৰু লাহেকৈ এতিয়া উতলা গৰম পানী দি দিছোঁ। চাউলৰ পৰিমাণটো যিমান লৈছোঁ, পানীটো পৰিমাণটো সমানেই দিছোঁ। পানী কম হ'লেও নহ'লে টান হয়। পানীটো জোখৰে দিব লাগে, বেছি দিলেও বেয়া হ'ব। এতিয়া কুকাৰত দি দিছোঁ। চাউলটো কুকাৰতে বেছি ভালকৈ ফুটি উঠে, সেইটো কাৰণে কুকাৰত দিছোঁ। কেৰাহীৰ পৰা কুকাৰত দি দিছোঁ। আৰু অলপমান পানী দি দিছোঁ। এতিয়া চেনি 1 চামুচ দি দিছোঁ।
এতিয়া ভাজি থোৱা কাজু খিচমিচখিনি দি দিলোঁ। এটা হুইচেলতে হৈ গ'ল। আৰু এতিয়া পোলাওখিনি কেনেকুৱা দেখিছে কমেণ্ট কৰিব। এতিয়া পোলাও থালিখন ঠিক কৰিছোঁ আৰু পোলাওৰ লগত খাবলৈ চিকেন গ্ৰেভি অকণমান বনালোঁ। চিকেনটোৱে ভাল খাবলৈ পোলাওৰ লগত। তিয়ঁহ দি দিছোঁ, কেঁচা তিয়ঁহ আৰু জলকীয়া, নেমু আৰু ফ্ৰাই চিকেন কেইপিচমান দিছোঁ। এইটো আজি পোলাও কেনেকৈনো বনালোঁ দেখুৱালোঁ। পোলাও চিকেন পোলাও ৰেচিপিটো যদি ভাল দেখে নিশ্চয় কমেণ্ট কৰিব, লাইক কৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আহোঁ আৰু চেনেলটো নতুনকৈ কোনোবা যদি আহে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ।